Welcome back to my channel RM Edutech. আশা ৰাখিছো আপোনালোক সকলোৱে ভালে আছে আৰু আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিব লৈছো প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ ৰিগাৰ্ডিং এপিডিসিএল আৰু এইডিসিএল ৰ এসিস্টেন্ট একাউন্টস অফিচাৰ মই মোৰ আগৰ ভিডিঅ' কেইটাত জিকে আলোচনা কৰিলো একাউন্টেন্সি আলোচনা কৰিলো আৰু আজি এই ভিডিঅ'টোত মই আলোচনা কৰিব লৈছো ম্যাথমেটিক্স আপোনালোকে অলৰেডি সিলেবাস পাইছে আৰু ম্যাথমেটিক্সত 50 মাৰ্কস থাকিব বুলি দিছে আৰু ম্যাথ সাবজেক্টটো এনেকুৱা যদি আপোনালোকৰ কাৰেক্ট হয় আপোনালোকে সম্পূৰ্ণ নম্বৰ পাব আৰু মই সদায় আপোনালোকক সাজেষ্ট কৰিম কম্পিটিটিভ যেটো পোৰশন আছে তাত আপোনালোকে গুৰুত্ব দিয়ক বাকি স্পেশালাইজ যেটো আপোনালোকৰ একাউন্টেন্সি হওক বা ম্যাথমেটিক্স হওক বা ষ্টেটিষ্টিক্স হওক তাত আপুনি যেনেকুৱা পাৰফৰমেন্স কৰিব সকলোৱে তেনেকুৱা ধৰণৰ পাৰফৰমেন্স কৰিব কাৰণ নিজৰ যেটো সাবজেক্ট হেতু সবে এক্সপাৰ্ট কিন্তু আপোনালোকৰ মেইন আপোনালোকৰ যেটো একদম ট্ৰিগাৰ পইণ্ট হ'ব হেতু হৈছে কম্পিটিটিভ যেটো পোৰশন हे पर्सनটোত আপোনালোকে ধ্যান দিয়ক দুইটাতে ধ্যান দিয়ক কিন্তু কম্পিটিটিভ पर्सनটোত আপোনালোকে বেছি ধ্যান দিয়ক কাৰণ এই पर्सनটোৰ পৰাই আপোনালোকৰ গোটেই খেলটো হ'ব কাৰণ নিজৰ সাবজেক্টৰ সকলো এক্সপাৰ্ট আৰু গোটেই খেলটো হ'ব কম্পিটিটিভ এক্সামিনেশনত যোনটো কম্পিটিটিভ पर्सन সো আৰু ম্যাথমেটিক্সত আপোনালোকে বেছি গুৰুত্ব দিব কাৰণে মই এটো কাৰণে কম কাৰণ ম্যাথছত আপোনালোকে গোটা নম্বৰ পাব পাৰে জিকে এনেকুৱা এটা বস্তু আপোনালোকে এখন মহাসাগৰ পঢ়ি শেষ কৰিব নোৱাৰে that on an average সকল একেধৰণৰ পারফরমেন্স দিয়ে একদম এক্সট্রাঅর্ডিনারি মানুহৰ কথা বেলেগ কিন্তু ম্যাথমেটিক্স কোন এনেকুৱা এখন পেপাৰ যত আপোনালোকে স্কোৰিং পেপাৰ হয় স্কোৰ কৰিব পাৰিব সো এটা বেছি দেৰি নকৰি আমি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ স্যাম্পল কিনি চাম কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে তাৰ পাছত মই নেক্সট ভিডিঅ'ত আপোনালোকক কম যে আপোনালোকে কোনটো ওয়েবসাইটৰ পৰা আপোনালোকে ফলো কৰিব কেনেকৈ ম্যাথমেটিক্স কোন পঢ়িব লাগিব ইম্পৰ্টেন্ট চ্যাপ্টাৰ বিলাক কি কেনেকৈ পঢ়িব লাগিব কেনেকৈ প্ৰেক্টিস কৰিব লাগিব কোন বুক ফলো কৰিব লাগিব গুটেখিনি ডিসকাস কৰিম সো বেছি দেৰি নকৰি এতিয়া প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰখন ডিসকাস কৰমা হওক কোন হৈছে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন বুকলেট আৰু এইখনৰ ওপৰত মই কিবাবৰ ডিসকাস কৰিছো জেনাৰেল ম্যাথমেটিক্স আৰু একাউন্টেন্সি মই অলৰেডি ডিসকাস কৰিলো আজি এই ভিডিঅ'টোত মই ডিসকাস কৰিব লৈছো জেনাৰেল ম্যাথমেটিক্স আৰু যেটো স্পেশালাইজ ম্যাথমেটিক্স তাৰ কাৰণে পেপাৰ বেলেগ আৰু এইখন হৈছে জেনাৰেল ম্যাথমেটিক্স সকলো ষ্টুডেন্টৰ কাৰণে হয় জেনাৰেল ম্যাথমেটিক্স আৰু ইয়াত আপোনালোকে দেখিছে তেওঁলোকে অলৰেডি দিছে যে 10 ষ্টেণ্ডাৰ্ড লেভেলৰ দিছে কিন্তু তেওঁলোকে ইয়াত ম্যাথমেটিক্স আপোনালোকে সব সেট সুপাৰ সেট সাবসেট এবিলাক দিছে জেনাৰেল ম্যাথমেটিক্সত হয়তো আমি পোৱা নাছিলো কিন্তু মই এডভান্স মেথছত এটো পাইছিলো আৰু কোৱাড্ৰেন্টৰ ওপৰত দিছে ইন্টাৰসেকশন এ ইউনিয়ন বি সাবসেট সুপাৰ সেট আপোনালোকে পঢ়িছিলে চাগে এমটি সেট ইনফাইনাইট সেট ফাইনাইট সেট এবিলাকৰ ওপৰত দিছে তো সক এপিডিসিএল ইমানো ম্যাথমেটিক্স কোৱেশ্চন পেপাৰখন কিন্তু ইমান ইজি নিদিয়ে সো এটো কাৰণে বাৰবাৰ মই আপোনালোকক কৈ আছো যে আপোনালোকে ম্যাথমেটিক্সখন ভালদৰে প্ৰিপাৰেচন কৰিব নেক্সট আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন দিছে এবিলাকটো বাৰু ইমান টাফ নহয় if x by y equal to 3 by z তো দেন ইকুৱেশ্যন দিছে কি হ'ব তো এটো বাৰু ইমান টাফ নহয় আপোনালোকে পাৰিব নেক্সট দিছে if salary of ram is 25% more than the salary of syam then the salary of syam is less than the salary of ram in percentage এটো আছে পার্সেন্টেজৰ অংক next angular অংক দিছে four angles of a quadrilateral are in the ratio তো quadrilateral আপোনালোকে angles কিনি জানিব লাগিব তাৰপিছত find the false statement next দিছে a bag contains 4 red and 6 black balls so probability question তেওঁলোকে দিছে permutation combination probability এবিলাক আপোনালোকে পঢ়ি যাব next তেওঁলোকে দিছে যে condition that the equation represent linear equation ওপৰত দিছে the graph of the linear equation ওপৰত দিছে logarithm ওপৰত কোৱেশ্চন দিছে সব find the value of x from log logarithm ওপৰত তেওঁলোকে কোৱেশ্চন দিছে polynomial ওপৰত কোৱেশ্চন দিছে polynomial ওপৰত কোৱেশ্চন দিছে probability ওপৰত তেওঁলোকে কোৱেশ্চন দিয়া নাই গুটেখিনি তেওঁলোকে কোৱেশ্চন দিছে next the product of two consecutive positive integers is 306 what are the integers then arithmetic progression geometric progression এবিলাক আপোনালোকে চাই যাব এটো arithmetic progression of question দিছে আপোনালোকে সব next তেওঁলোকে দিছে all circles are মানে geometry বিষয় আপোনালোকে চাই যাব এবা sin theta cos theta ওপৰত তেওঁলোকে কোৱেশ্চন দিছে trigonometry ওপৰত কোৱেশ্চন দিছে মই কৈছো তেওঁলোকে ইমান ইজি নিদে ক্লাস 10 লেভেল বুলি কয় কিন্তু trigonometry probability এবিলাক কোৱেশ্চন polynomial এবিলাক ভৰাই দিছে in terms of powers of prime numbers ওপৰত দিছে কিছুমান ইজি দিছে ইমান টাফ নহয় 0.35% expressed as a decimal is equal to এবিলাক ইজি বাৰু the product of একেটা দিছে frequency distribution statistics of question দিছে next
Dash is a collection of well-defined and distinct objects. So, আকৌ polynomial question দিছে এইবিলাক এইবিলাক ইমান তেওঁলোকে ইজি question দিয়া নাই additive inverse of 0 is factor question দিছে highest factor ওপৰত দিছে highest common factor lowest common factor LCM ওলোৱা HCF ওলোৱা এইবিলাক চাই যাব SFC of a cube plus b cube and a square minus ab plus b square is formulaটো আপোনালোকে মনত থব লাগিব two equations in two variables which are true for the same ordered pair are called as মানে তেওঁলোকে ইমান ইজি কোৱেশ্চন দিয়া নাই the Cartesian coordinate system is also called মানে binary functional binary এইবিলাকৰ ৰুটৰ ওপৰত দিছে rational irrational number ওপৰত দিছে homogeneous linear equation ওপৰত দিছে general terms of the sequence এটো তেওঁলোকে natural numbers ওপৰত দিছে মানে মানে আপোনালোকে ইজি নহয় লাষ্ট দুটামান আপোনালোকক 50টা কোৱেশ্চনৰ গোটেইকেইটা দেখুৱাই দিছোঁ নেক্সট দেখোতে তেওঁলোকে ফেক্টৰিয়েলৰ ওপৰতো কোৱেশ্চন দিছে এয়া চব নেচাৰেল নাম্বাৰ্ছৰ ফেক্টৰিয়েলৰ ওপৰতো কোৱেশ্চন দিছে cos থিটা sin থিটা ট্ৰিগনোমেট্ৰি দি দিছে দ্য ইনভাৰ্স এক্সিষ্ট অনলি ফৰ দ্য ফাংচন হুইচ ইজ জেনেৰেল সলিউশ্যন অফ দ্য ইকুৱেশ্যন এইবিলাক তেনেকুৱা ধৰণৰ কোৱেশ্চন দিছে এতিয়া আপোনালোকে নিজে চাওক যে মেথমেটিক্স পেপাৰখন তেওঁলোকে ইমানো ইজি দিয়া নাছিল তথাপিতো এবাৰ যিহেতু তেওঁলোকে 10 ষ্টেণ্ডাৰ্ড লেভেল দিছে সেইটো কাৰণে মই আপোনালোকক অলৰেডি মানে সতৰ্ক কৰি দিছোঁ যে মেথছৰ পেপাৰখন তেওঁলোকে ইমান ইজি নিদিয়ে সেইটো কাৰণে আপোনালোকে যিমান আছে গোটেইখিনি এবাৰ চাই যাব